আৰু 5 সমষ্টিৰ আজি উপনিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু মাজত মাত্ৰ 1 মিনিটৰ ব্যৱধান আৰু তাৰ পিছতে আৰম্ভ হ'ব ভোট গ্ৰহণ পৰ্ব। আজি মুঠ 9,10,665 গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ, য'ত নেকি ইভিএমত বন্দী হ'ব মুঠ 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে মুঠ 1078টা। 1078টা ভোটগ্ৰহণ কেন্দ্ৰত 9,10,665 গৰাকী ভোটাৰে 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিব ইভিএমত। আৰু তাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু মাত্ৰ 1 মিনিটৰ ব্যৱধান। ভোট গণনা আৰম্ভ হ'বলৈ মাত্ৰ 1 মিনিটৰ ব্যৱধান। 1 মিনিটৰ পাছতে আৰম্ভ হ'ব ভোট গ্ৰহণ। ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে। প্ৰায় 6 বজাতে আহি ভোটাৰ ৰাইজে শাৰী পতা পৰিলক্ষিত হৈছে একাংশ ভোটগ্ৰহণ কেন্দ্ৰত। আৰু তাৰ পূৰ্বে 6 বজাৰ পৰা মক পোলৰ ব্যৱস্থা কৰা হয় আৰু মক পোল সফলভাৱে সম্পন্ন হোৱাৰ পাছতে 7 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। মাত্ৰ কেইটামান ছেকেণ্ডৰ ব্যৱধান। 7 বজাৰ লগে লগে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ভোট গ্ৰহণ কেন্দ্ৰত। আৰু 7 বাজিল। ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণ 7 বজাৰ লগে লগে ভোট গ্ৰহণ কেন্দ্ৰত দুৱাৰ খুলি দিয়া হ'ল। পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। চামগুৰি, বিহালী, বঙাইগাঁও, চিডলি আৰু ধলাই এই 5টা সমষ্টিৰ উপনিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 7 বজাৰ লগে লগে ভোট গ্ৰহণ কেন্দ্ৰত দুৱাৰ খুলি দিয়া হৈছে। 34 জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব 9,10,665 গৰাকী ভোটাৰে। এয়া ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণ। 7 বজাৰ লগে লগে আৰম্ভ হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। স্পৰ্শকাতৰ অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহত নিৰাপত্তা আৰু অধিক কঠোৰ কৰি তোলা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাৰ বাবে প্ৰশাসনে দৃষ্টি ৰাখিছে। সতৰ্ক দৃষ্টিৰ মাজত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত পুৱা 7 বজাৰ লগে লগে চামগুৰি, বিহালী, বঙাইগাঁও, চিডলি আৰু ধলাই এই 5 সমষ্টিৰ সৰ্বমুঠ 1078টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হ'ল উপনিৰ্বাচনৰ ভোট গ্ৰহণ। আৰু বিহালীৰ পৰা এয়া সাংসদ মই 2001 চনৰ প্ৰায় তেতিয়া বেলট পেপাৰ আছে। 2001 চনত আমি বেলট পেপাৰত ভোট দিছিলোঁ আৰু তেতিয়া মই মোৰ যিটো জন্মস্থান আছিলে বিহালী হাই ছেকেণ্ডেৰী তাত ভোট দিছিলোঁ। আৰু 2001 চনৰ পৰা বৰ্তমান 2024 চনলৈকে মোৰ নিজৰ প্ৰাৰ্থী নিজে মই বিধায়ক বা মই সাংসদো হৈছোঁ। নিজৰ ভোটটো মই নিজে দিছিলোঁ। কিন্তু আজি আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ হৈ পেলাই মই প্ৰথম ভোট দিছোঁ আৰু মই এইটো চেণ্টাৰত মই প্ৰথম ভোটটো মই দিওঁ। ৰাতিপুৱাই মই সোনকালে পূজা কৰি আহি মই প্ৰথম ভোটটো দিওঁ। গতিকে আজি আমাৰ দিগন্ত ঘাটোৱাৰ আমাৰ প্ৰাৰ্থী আৰু ইয়াত এতিয়া আমি ভোটিং পাৰ্চেণ্টেজটো কিমান হয় সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিম। আৰু মই বিহালীবাসী ৰাইজক এইটোৱে এপিল কৰিবলৈ বিচাৰিছোঁ যে সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। ঘৰত যাতে কোনো নাথাকে, ভোট দিবলৈ সকলোৱে আহক আৰু ভোটাধিকাৰ সাব্যস্ত কৰক এখন সুস্থিৰ গণতন্ত্ৰৰ বাবে। আৰু আমাৰ পাৰ্টি দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া বিপুল ভোটত এইবাৰ বিজয়ী হ'ব। যিহেতু ভাল বতৰ আৰু আমি দেখিলোঁ পুৱাই শাৰী পাতিছে নিশ্চয় ভোটাৰ টাৰ্ণআউটটো ভাল হ'ব। কিমান এনেই আমাৰ চাওক, আমি আপোনালোকে আগৰ যদি কিবা ৰেকৰ্ড চাই যে বিহালীত ভোটিং পাৰ্চেণ্টেজটো আগৰ পৰা 83, 84, 85লৈকে ভোটিং পাৰ্চেণ্টেজ হয়। বিহালী মানুহে ভোট দিয়ে, কোনো ঘৰত বহি নাথাকে। যিখিনি মানুহ থাকে সেইখিনি মানুহে সকলোখিনি মানুহে ভোট দিবলৈ আহে। গতিকে মই ভাবোঁ যে এইবাৰো ভোটিং পাৰ্চেণ্টেজটো ভাল হ'ব। তথাপিও বহুত মানুহ কৰ্মৰতভাৱে বিভিন্ন জেগাত আছে, সেইবিলাক মানুহ হয়তো আহিব পৰা নাই বা ইলেকশ্যনৰ কাৰণে নাহে। গতিকে মই ভাবোঁ যে 75%ৰ পৰা 80% ভোট ইয়াত পৰে। নহয়, ভোটিঙৰ পাৰ্চেণ্টেজটোৰ ওপৰত যদি আপোনাৰ 80% যদি আমি পলিং হয় ইয়াত, যদি বিহালীত এতিয়া যদি 80% যদি পলিং হয়, তেতিয়াহ'লে আমি ভাবিছোঁ আমি 55,000ৰ ওপৰত আমি ভোট পাম। আৰু ডিফাৰেঞ্চ আমাৰ 30,000 বা 35,000 ভিতৰত ডিফাৰেঞ্চ। 20-22ৰ ভিতৰত তেওঁলোক কংগ্ৰেছৰ আমাৰ যদি পাৰ্চেণ্টেজৰ ওপৰত কথাটো কৈছোঁ দেই মই, যদি পাৰ্চেণ্টেজ বাঢ়ি যায় আমি 50 বা 55ৰ ভিতৰত আমি
আমি দেখা পাইছিলোঁ বিজেপি জোৰদাৰ প্ৰচাৰ কৰিছিল, বহুতো নেতা মন্ত্ৰী আহিছিল। তাৰপিছত যদি ভোটৰ হাৰটো আপোনালোকে বাঢ়ে পিছৰ কথা, কিন্তু কাইলৈ দেখা গ'ল জয়ন্ত বৰা হোটেলত অভিযান, আৰু যিটোক লৈ কৈছে যে এইটো উদ্দেশ্য প্ৰণোদিত হয় বুলি তেওঁলোকে কৈছে। চাওক, এইটো ইলেকশ্যন কমিশ্যনে এইটো অভিযান চলাইছে। ইলেকশ্যন কমিশ্যনৰ এটা স্বতন্ত্ৰ বিভাগ আছে, তাৰ ৰাজ্য চৰকাৰৰ কোনো হাত নাথাকে। এইটো এটা ইলেকশ্যনৰ প্ৰক্ৰিয়া। আৰু মই এটা কথা সুধিছোঁ যে ইলেকশ্যনৰ নিৰ্বাচনী প্ৰচাৰ পুৰৈ শেষ হৈ গৈছে, যিহেতু আমাৰো বহুতো বিধায়ক মন্ত্ৰী বা আমাৰ দলৰ নেতাসকল ইয়ালৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিছিলে, কিন্তু যোৱাকালি ৰাতিপুৱাই তেওঁলোক ইয়াৰ পৰা গুচি গৈছে, ইয়াত কোনো হোটেলত থকা নাই। মই এইটো বুজি নাপালোঁ যে জয়ন্ত বৰা হোটেলখনত কংগ্ৰেছৰ যিসকল লোক তাত খালি থকাৰ কি অৰ্থ আছে, কিহৰ কাৰণে আছে? নিৰ্বাচনী প্ৰচাৰটো শেষ হৈ গৈছে। তেওঁলোকে কৈছে আপোনালোকৰো বহুতো বিধায়ক আছে। নহয়, আমাৰ বিধায়ক থকা হ'লে যদি আমাৰ তেতিয়া ৰেড হ'ল, আমাৰতো ৰেড হোৱা নাই। আৰু তাত নিশ্চয় কিবা ইলেকশ্যন কমিশ্যনে বা প্ৰশাসনে কিবা তথ্য পাইছে চাগে, সেই তথ্যৰ ভিত্তিত হয়তো তাত ৰেড কৰিছে, অভিযান চলাইছে। আৰু আপুনি কেনেকৈ প্ৰেছ মিট দিছিল, কৈছিল যে জয়ন্ত বৰা যিটো অভিযোগ আনিছে যে আপোনাৰ বাবে তেখেতৰ মাতৃৰ মৃত্যু হৈছিলে, সেই বিষয়টো সন্দৰ্ভত এই মুহূৰ্তত কি কৈছিল? নহয়, মই কালি প্ৰেছ মিটত মই বস্তুটো ক্লিয়াৰ কৰি দিছোঁ। ক্লিয়াৰ কৰি দিছোঁ যে তেখেতৰ মাতৃগৰাকী মোৰ একদম নিজৰ খুব এটা ভাল সম্বন্ধ আছিলে। মই নিজৰ বাইদেউ হিচাপে মানুহ, আৰু ইলেকশ্যনৰ দুমাহৰ আগতেই তেওঁৰ মাকৰ মৃত্যু হৈছে। গতিকে অভিযোগটো কালি এইটো ক্লিয়াৰ কৰি দিছোঁ। বাকী 4টা সমষ্টি ভাল হ'ব। বাকী আমি 5টা সমষ্টিত আমি বিজয়ী হ'ম। গৌৰৱ গগৈ ইয়াতে যিহেতু প্ৰচাৰ চলাইছিলে, গতিকে গৌৰৱ গগৈ ক'ৰবাত নহয় ক'ৰবাত ফেক্টৰ হ'ব নেকি যোৰহাটৰ নিচিনা? গৌৰৱ গগৈ কেৰিছমা নচলে ইয়াত। এইটো যোৰহাটৰ জনগাঁথনি আৰু ইয়াৰ জনগাঁথনি বহুত পাৰ্থক্য আছে। গতিকে গৌৰৱ গগৈ ইয়াত কেৰিছমা নচলে। গৌৰৱ গগৈ আহি প্ৰচাৰ কৰিছে দলৰ তেওঁৰ প্ৰাৰ্থীগৰাকী হৈ, প্ৰচাৰটো চলাবই তেওঁ। হয়, মই সান্দনে দেখুৱাবলৈ কৈছোঁ যে এয়া বিহালীৰ দৃশ্য আমি দেখুৱালোঁ। সাংসদ ৰঞ্জিত দত্তই প্ৰথমটো ভোটদান কৰিছে ভোটাধিকাৰ সাব্যস্ত কৰি কেমেৰাৰ সন্মুখত। ভোটাধিকাৰৰ এয়া পজ দিয়া পৰিলক্ষিত হৈছে। আমি এইবাৰ বঙাইগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ। বিপুল, 7:05 গ'ল। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰ ৰাইজে শাৰী পাতিছে ভোটগ্ৰহণ কেন্দ্ৰত। হয়, ইতিমধ্যে ভোটদান আৰম্ভ হৈছে আৰু আপুনি কোৱা ধৰণে 7 বজাৰ লগে লগে দুৱাৰ খুলি দিছে। এজনৰ পিছত আনজন গৈ ভোট দিছে। কিছু সময় আগতে আমাৰ সন্মুখত ইণ্টাৰভিউ দিছিলে এগৰাকী জ্যেষ্ঠ নাগৰিক, তেখেতেও ভোটদান কৰি গ'লগৈ। আৰু যিসকল লোকে ইয়াত তেওঁলোকে শাৰী পাতিছে, আপোনালোকে ভোট দিব আহিছে। হেল্ল', কি ক'ম হয় 32 নং বিধানসভা সমষ্টিত ভোট দিব আহিছোঁ আজি। নিঃসহকাৰে ওলাই আহিছোঁ। হয়, যিটো প্ৰাৰ্থী যি নহওক জয় হ'ব সেইখিনি। আৰু এনেধৰণে ভোটদাতা ৰাইজ তেখেতসকল আহি আছে। আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টত। আমি তেখেতসকলৰ সৈতে অকণমান কথাও পাতিম। বাইদেউ হওক, বাইদেউ ভোট দিবলৈ আহিছে, অকণমান জনাওকচোন। আমি এই বৰপৰা ইয়াতে থাকোঁ, আমাৰ ঘৰ ইয়াতে ওচৰতে। ভোট দিব আহিছোঁ আৰু ভোট দিব আহিছোঁ। হয় বাইদেউ অকণমান জনা। ভোট দিব আহিছোঁ আৰু ভোট থাকে ইয়াতে থাকে। একেলগে ঘৰ দিয়ক, ঠিক আছে, ভোটটো দি লওক। ভোট দিবলৈ এই ধৰণে বিপুল যথেষ্ট সংখ্যক ভোটাৰ আহিছে, বিশেষকৈ মহিলাসকলো আহিছে। আপুনি জনাইছে, আমিও দৰ্শকসকলক জনাইছোঁ যে বঙাইগাঁৱত এইবাৰ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি। এক প্ৰকাৰ মহিলাসকলে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব নিৰ্বাচনত। গতিকে মহিলাসকলৰ কি ইছ্যু আছে, কি বিষয় লৈ বা কি আশা কৰি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে, তেওঁলোকৰ পৰা কিছু জানিবলৈ চেষ্টা কৰক। জয়ন্ত, চাওক, এইটো এটা বঙাইগাঁও খুব এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি। আৰু এই সমষ্টিটোত আপুনি যি ধৰণে কৈছে, মই আকৌ এবাৰ কৈছোঁ যে আচলতে দৰাচলতে বিভিন্ন সমষ্টিত পুৰুষ ভোটাৰ বেছি থাকে, কিন্তু ইয়াত মহিলা ভোটাৰহে ইয়াত 92,842 গৰাকী আছে। আৰু তাৰ বিপৰীতে পুৰুষ ভোটাৰ 89,510 গৰাকী আছে। গতিকে মহিলা ভোটাৰ প্ৰায় 3,000 বেছি আছে। আৰু ইয়াত 246 পুলিং ষ্টেচন আছে। দাদা, আপুনি ভোটদান সাব্যস্ত কৰিলে অকণমান জনাওক। আজি গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰিলোঁ। উপনিৰ্বাচনৰ শৰ্ত দি দিলোঁ। গতিকে এইটোতো আমাৰ
আমাৰ প্ৰতি বছৰ বা 5 বছৰৰ মূৰে মূৰে অহা, অৱশ্যে এইটো বাই ইলেকশ্যন, গতিকে আমি ভোটদান সাব্যস্ত কৰোঁ এইখিনি। বঙাইগাঁও সমষ্টিত বাইপাছৰ এটা প্ৰয়োজন আছে বুলি কৈছে, বা এগৰাকী জ্যেষ্ঠ নাগৰিকে কৈছে যে তেখেতক এখন মুকলি উদ্যান লাগে। ইয়াত কি সমস্যা আছে? খোৱাপানীৰ সমস্যাটোৰ কথা তেখেতে কৈছে। সমস্যাটো বহুতেই থাকে, নগৰ এখনৰ সমস্যা, পানী যোগানৰ সমস্যা, যাতায়াতৰ সমস্যা আৰু ট্ৰেফিকৰ যিখিনি এইবিলাক কথা আছে। সমস্যাবিলাক গণতান্ত্ৰিকভাৱে যিবিলাক নিৰ্বাচিত হৈ আহিব তেখেতসকলে আশা কৰোঁ এইবিলাক সমাধান কৰিব পাৰিব, গতিকে এইখিনি আশা কৰিছোঁ। বিপুল, আপুনি দৃশ্য দেখুৱাই থাকক। বিহালীৰ পৰা আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে সংযুক্ত হৈছোঁ। তুষাৰ, ভোটাৰৰ শাৰী কেনেকুৱা, কি কয় ভোটাৰ ৰাইজে? হয় জয়ন্ত, কিছু সময় পূৰ্বে আচলতে মই যিটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছোঁ তাত আহি উপস্থিত হ'বহি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা, আৰু মই উপস্থিত আছোঁ খৰাশিমলু হাইস্কুলৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত। আৰু মোৰ সহযোগী ইয়াত দৃশ্য দেখুৱাইছে, কিছু সেৰেঙা ভোটাৰ আহিছে, কিন্তু কিছু সেৰেঙা। আৰু ইতিমধ্যে গণতন্ত্ৰৰ বিৰুদ্ধে যিটো মাননীয় ফণী ফুকন চৌধুৰীৰ পত্নীক দিয়ালে, আৰু পৰিয়ালবাদৰ বিৰুদ্ধে, আৰু ৰাইজে উন্নয়নৰ গতি যিটো লেহিমীয়া গতি, তেওঁ সামগ্ৰিক গতি ফণী ফুকন চৌধুৰী ইমান 40 বছৰত যিটো গতি কৰিলে, এই ৰাইজে এই গতি অসন্তুষ্ট। গতিকে ৰাইজে এতিয়া পৰিৱৰ্তনশীল নেতা এটা বিচাৰিছে। গতিকে সেইকাৰণে মই ভাবিছোঁ যে মই এই ভোটদানৰ জৰিয়তে মই এইবাৰ উত্তীৰ্ণ হৈ মই ৰাইজৰ সেৱা কৰাৰ নিশ্চয় সুবিধা পাম। এই সমষ্টিটোত মই চমুকৈ সুধিছোঁ আপোনাক, কি সমস্যা আছে? এই সমষ্টিটোত যথেষ্ট সময় গাঁৱে ভূঞে দেখা গৈছে যে গাঁৱে ভূঞে তেওঁ উন্নয়ন কৰা নাই। তেওঁ চহৰতে অলপ চলপ কিবা কৰিছে, কিন্তু গাঁৱত মই দেখিলোঁ গৈ যে আগৰ দৰে আদিম যুগৰ দৰে এতিয়া বাট পথ হৈ আছে, আলি পদূলি হৈ আছে। গতিকে এই ৰাস্তা ঘাটবিলাক, দলং এনেধৰণৰ উপৰিও আৰু বঙাইগাঁও চহৰত যিটো এটা বাইপাছ ৰড আজিলৈকে ফণী ফুকন চৌধুৰী নকৰিলে, যাৰ কাৰণে আজি মূল পথেৰে সকলো ৰাইজ অহা যোৱা কৰি আছে, আৰু সদায় একোটাকৈ এক্সিডেণ্ট হৈ পেলাই মৃত্যুমুখত পৰিছে, মৃত্যুমুখত পৰা দেখা গৈছে। গতিকে বাইপাছ ৰডৰ উপৰিও এই পাৰ্কিঙৰো অভাৱ হৈ আছে, পাৰ্কিং কৰা নাই তেওঁ। পাৰ্কিং এটা ৰাইজৰ এটা বিপুল দাবী। আজি ৰাস্তাই ঘাটে গোটেই গাড়ীবিলাক ৰখাই থৈ দিয়ে, যাৰ ফলত ৰাস্তাটো অকণমানে দুয়োফালে চেপি আহে, সৰু হয়, আৰু এক্সিডেণ্ট হোৱাটো আমি দেখিবলৈ পাইছোঁ। গতিকে এনেধৰণৰ ব্যৱস্থাবিলাক মই নিশ্চয় সোনকালে কৰিব লাগিব, এইবাৰ ৰাইজৰ কথা। ধন্যবাদ জনাইছোঁ। জয়ন্ত, এখেত শৈলেন চৰকাৰ তেখেতে ভোটদান সাব্যস্ত কৰিলে, তেখেত প্ৰাৰ্থী আছিলে এই বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ। নিশ্চয় বিপুল, আপুনি সংযুক্ত হৈ থাকিব। তুষাৰ আছে এই মুহূৰ্তত বিহালীৰ পৰা। তুষাৰ, পুনৰ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে। কি কয় ভোটাৰ ৰাইজে? হয়, নিশ্চিতভাৱে জয়ন্ত, মই উপস্থিত আছোঁ খৰাশিমলু হাইস্কুলত। মই ইতিমধ্যে উল্লেখ কৰিছোঁ, আৰু এই খৰাশিমলু হাইস্কুলতে জয়ন্ত বৰাই কিছু সময়ৰ পিছত ইয়াত ভোটদান কৰিবলৈ আহিব। আৰু এই মুহূৰ্তত ভোটাৰৰ কিছু উপস্থিতি সেৰেঙা, আৰু ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। আৰু ইয়াত দেখুৱাই আছোঁ আমি দৃশ্য, ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰৰ দৃশ্য, আৰু ইয়াত ভোটাৰ আছে আৰু স্থানীয় গাঁওবুঢ়া আছে। মই আপোনাৰ কাষলৈ আহিছোঁ, সেৰেঙা কিছু। বৰ্তমান এতিয়া ভোট দিবলৈ প্ৰায় মানুহ ওলাইছে, আৰু অহা নাই, আহিব এতিয়া। জয়ন্ত বৰাই ইয়াতে ভোট দিব। কিমান ভোট আছে ইয়াত এই কেন্দ্ৰটোত? ইয়াত 600 আছে এইটো কেন্দ্ৰত। হয়, নিশ্চিতভাৱে আচলতে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে ভোটাৰ আহিছে, আৰু ভোটাৰসকলে আচলতে ইয়াত ভোটদান কৰিব। মই আপোনাৰ কাষলৈকে আহিছোঁ। ভোট দিলে নেকি? ভোট দিলোঁ। হয়, ভোট দিলে। হয়। কি দেখিছে এইবাৰ, কেনেকুৱা হ'ব? এইবাৰ ৰাইজে যিটো মন যায় সেইটোৱে কৰিব, নিজৰ ইচ্ছা ভোট দিয়াটো। বিহালীক লৈ যথেষ্ট চৰ্চা চলি আছিলে, গতিকে সকলোৱে বিহালীৰ ওপৰত সকলোৰে আচলতে চকু আছে। কিন্তু যিহেতুকে আমি নতুনক বিচাৰোঁ, পুৰণা নিবিচাৰোঁ, বুজিছে? আমি সদায় নতুন এটা পৰিৱৰ্তন বিচাৰোঁ, সেইটোৱেই আমাৰ লক্ষ্য। নিশ্চিতভাৱে আচলতে সকলোৰে বেলেগ বেলেগ মত। আৰু মই আপোনাৰ গুৰিলৈকে আহিছোঁ। ভোট দিলে? দিলোঁ। হয়। ৰাতি কিমান বজাত আহিলে? আহিছিলোতো সোনকালে, তাৰপিছত আৰম্ভ অকণমান 7টা কিমান সময়ত হৈছে আৰম্ভ। হয়। কি দেখা পাইছে এইবাৰ বিহালীক লৈ? সকলোৰে আচলতে চকু আছে বা নজৰ আছে বিহালী সমষ্টিক লৈ। সেইটো নিজৰ মতে দিব ন, যোনে য'ত দিব আৰু যোনে যাক ভাল পায়, হয়নে? এতিয়া কাৰো মনৰ কথাটো ক'ব নোৱাৰি, হয়নে নহয়? সেয়াই কিছু ভোটাৰ সেমেকা এইটো কেন্দ্ৰত আহিব। এতিয়া চবে কাম বন কৰি মেলি লৈহে আহিব ন। তাৰপিছত আৰু সময়ো আছে নহয়।
নিশ্চিতভাৱে আচলতে ভোটাৰ কিছু কম যদিও ইয়াত ভোটগ্ৰহণ কেন্দ্ৰটোত ইতিমধ্যে ভোটদান আৰম্ভ হৈছে আৰু মই আপোনাৰ কাষলৈকে আহিছোঁ ভোট দিলে মই এই সমষ্টিৰ মানুহ নহয় মই চেতিয়া সমষ্টিৰ মই গাড়ী লৈ পেলাই আহিছোঁ নিশ্চিতভাৱে আচলতে ইয়াত যিসকল কৰ্মত নিয়োজিত লোকসকলো আছে আৰু ভোটাৰসকলো আছে আৰু দৃশ্য আমি দেখুৱাই আছোঁ এই ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান ইতিমধ্যে আৰম্ভ হৈছে আৰু কিছু সময়ৰ পিছতে ইয়াত আহি পেলাই আচলতে প্ৰাৰ্থী জয়ন্ত বৰা উপস্থিত হ'ব আৰু জয়ন্ত বৰা ইয়াতে ভোটদান কৰিব আপুনি দৃশ্য দেখুৱাই থাকিব তুষাৰ আৰু সেয়া ভোটদানৰ দৃশ্য দেখুৱাইছে কিছু সেৰেঙা সেই ভোটগ্ৰহণ কেন্দ্ৰটোত একেদৰে একাংশ ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰীও পৰিলক্ষিত হৈছে আমি বঙাইগাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ চামগুৰিৰ পৰিৱেশ দেখুৱাইছোঁ বিহালীৰ পৰিৱেশ দেখুৱাইছোঁ শিলচৰৰ পৰিৱেশ দেখুৱাম চিডলিৰ পৰিৱেশো আমি দেখুৱাম এই 5টা সমষ্টিৰ উপনিৰ্বাচন আৰু এই 5টা সমষ্টিৰ উপনিৰ্বাচনত আজি 9 লক্ষাধিক ভোটাৰ আছে 9,10,665 গৰাকী ভোটাৰ আছে আৰু যিয়ে নেকি 34 গৰাকী মুঠ 34 গৰাকী এই 5টা সমষ্টিৰ 34 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰিব 7 বজাৰ পৰা সুচাৰুৰূপে এই মুহূৰ্তলৈকে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ইয়াৰ ভিতৰত সৰ্বাধিক প্ৰাৰ্থী আছে চামগুৰিত 11 গৰাকীকৈ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা চামগুৰিত মুঠ ভোটাৰ আছে 1,80,854 গৰাকী চামগুৰিত পুৰুষ ভোটাৰ আছে 91,493 গৰাকী মহিলা ভোটাৰৰ সংখ্যা হ'ল 89,350 গৰাকী সাৰ্ভিস ভোটাৰ আছে চামগুৰিত 292 গৰাকী আৰু ভোটগ্ৰহণ কেন্দ্ৰ হ'ল 197টা ইয়াৰে স্পৰ্শকাতৰ অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাৰণ চামগুৰিত নিৰ্বাচনী হিংসাই এইবাৰ গৰম কৰি তুলিছিল উপনিৰ্বাচনৰ বতাহ চনত সামগুৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে লাভ কৰিছিল 81,123টা ভোট বিজেপিৰ অনিল শইকীয়াই লাভ কৰে 55,025টা ভোট 2021 চনত বিহালী সমষ্টিত লাভ কৰা ভোটৰ পৰিসংখ্যা আছিল ৰঞ্জিত দত্তই 53,583টা ভোট লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছিল 23,744টা ভোট আনহাতে CPI-MLৰ প্ৰাৰ্থীয়ে লাভ কৰিছিল 21,531টা ভোট 2021 বঙাইগাঁও সমষ্টিত লাভ কৰা ভোটৰ পৰিসংখ্যা আছিল অগপৰ ফণীভূষণ চৌধুৰীয়ে লাভ কৰে 82,800টা ভোট কংগ্ৰেছৰ শংকৰ প্ৰসাদ ৰয়ে লাভ কৰিছিল 44,633টা ভোট এজেপিৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে লাভ কৰে 13,988টা ভোট এবাৰ আমি ধলাই সমষ্টিৰ ভোটগ্ৰহণৰ বুজ লবলৈ যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰ অনিৰুদ্ধ কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে ভোটাৰৰ শাৰী কেনেকুৱা হয় আমি জয়ন্ত এতিয়া আহি পাইছো ইয়াতে সপ্তগ্ৰাম ধলাই সপ্তগ্ৰামত আৰু এই বাম প্ৰেমানন্দ এমই স্কুলত দেখিব পাৰে তাতে লাইন আৰম্ভ হৈ গৈছে ইয়াতে আজি ৰাতিপুৱাৰ পৰাই যেতিয়া ভোটিং ষ্টাৰ্ট হৈছে লাইনটো দেখিব পাৰে এতিয়া জাষ্ট ইনিচিয়েল যেটো হয় তাতে চেকিং কৰিব চেকিং কৰাৰ পিছত সব মেচিন পিটা ঠিক আছে না নাই তাৰ পিছতে আৰম্ভ হৈ যাব ডাঙৰ কথা হ'ল আমাৰ লগত ইয়াতে কংগ্ৰেছৰ কেণ্ডিডেটো ইয়াতেই ভোট দিব ধ্ৰুৱজ্যোতি পুৰকাইষ্ট আৰু এই ধ্ৰুৱজ্যোতি পুৰকাইষ্টক এই কাষতি ঘৰ আৰু এই কাষৰ ঘৰৰ কাৰণে ইয়াতে ভোট দিব আমি দেখিব পাৰোঁ ধ্ৰুৱজ্যোতি পুৰকাইষ্ট নিজে ইয়াতে আহি গৈছে দাদা আজি আপোনাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন কি ক'ব গুৰুত্বপূৰ্ণ এতিয়া ভোট দিয়া নাই ভোটটো দিম এতিয়া আমি তাৰপিছত মই যাম গোটেই আমাৰ এৰিয়াটো আমি কৰিম ক'ত কি হৈছে চাই আহিম আৰু গুৰুত্বপূৰ্ণ দিন এই চেণ্টাৰটোত মোৰ দেউতাও দুবাৰকে ইয়াতে বিধায়ক আছিল সিহঁৰ ফাৰ্ষ্ট ভোটটো সিও দিছিল এইকাৰণে ভাল লাগিছে দেউতাটো নাই ঢুকাল দেউতা থাকিলে বৰ ভাল লাগিল আজিৰ দিনটো মোৰ কাৰণত বৰ মানে ইম্পৰ্টেণ্ট দিন আজি মই ফাৰ্ষ্ট ভোটটো দিব বিচাৰিছিল কিন্তু অলপ দেৰি হৈ গৈছে এতিয়া দিম আমি ভোটটো কি ভাবে আপোনাৰ কাৰণে কি ভাবে আজি কি হ'ব আজি ভালেই হ'ব কালি ৰাতিৰ পৰা আমাক তো উইচ দেৱা শুরু হৈ গৈছে সব মানুহ ফোন কৰিছে দাদাক জিকি গৈছে আপুনি আমি কৈছে ঠিক আছে ভোটটো হওক তাৰপিছত আমি কম কি হয় হ'ব ভালেই হ'ব
গোটেই ৰাইজ আছে। কেম্পেইনিং কৰিছে গোটেই এই ধলাই সমষ্টিত আপুনি কেম্পেইনিং কৰিছে আপোনাৰ দেউতা দুবাৰ ইয়াৰ পৰা আছিলে MLA আছিলে কি ভাবে আপোনাৰ কেম্পেইনিংটো চাই বিজেপিও ভাল প্ৰচাৰ চলাইছে চাওক মই বহুত দিনৰ পৰা কেম্পেইন কৰি আছোঁ লাষ্ট 4 মান্থছৰ পৰা মই ফিল্ডত আছোঁ আৰু প্লাছ পইণ্ট যিটো হৈছে দেউতাৰ কাৰণত ইয়াতে দেউতা বহুত কাম কৰিছিল এই কামৰ কাৰণত বহুত মানুহ মন লগত আহিছে যিবিলাক মানুহ অপজিট পাৰ্টিৰ আছিল সেইবিলাকো মোক সহায় কৰিছে মই জানো যে গোটেই ৰাইজ মানে পাৰ্টি নাবিচাৰি মানে বেলেগ মানুহ মোৰ লগত আছে এইটো মই কনফিডেণ্টলি ক'ব পাৰোঁ যে ভালেই হ'ব পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বহুত বছৰ ইয়াৰ পৰা MLA আছিলে কিয় ভাবে মানুহবিলাকে এই বছৰ চেঞ্জ কৰিব আপোনাক ভোট দিব মেইন ইছ্যুটো হৈছে বিজেপি যিজন প্ৰাৰ্থী ইয়াত দিছে চাওক এইটো মই নিজা গাঁও এই গাঁৱৰ মই ল'ৰা এই স্কুল যিটো হৈছে সেইটো আমাৰ মানে দেউতাৰ দাদু এইটো মানে ডনেট কৰা স্কুল মানে এটা লোকেলৰ বাহিৰৰ এইটো এটা বিৰাট ইছ্যু হৈছে ইয়াত মানে লোকেল মানুহ বিচাৰে চবেই মই ইয়াৰ লোকেলৰ ইয়াতে এই গাঁৱত মোৰ জন্ম আৰু সি যিজন বিজেপিৰ প্ৰাৰ্থী আহিছে সি বাহিৰৰ মানুহ সেইকাৰণে মানুহক অলপ খং আছে বোলে বাহিৰৰ মানুহক ইয়াত নিদিওঁ আমি আপোনালোকৰ এই পলিটিকেল এজেণ্ডা যেটো যে আপুনি লোকেল আৰু বিজেপিৰ কেন্দ্ৰীয় বাহিৰৰ পৰা এইটো মানুহবিলাকে এইটো লৈ ল'ব নেকি আপুনি 100% মানুহ লৈছে এই কাৰণত বহুত মানুহ আমাৰ লগত আহিছে এইটো মানুহে কৈছে মইতো আগতে খোৱা নাই সেইবিলাক মানুহে মানে এইবিলাক ইছ্যু উঠাইছে বোলে আমাৰ ইয়াত ইমান মানুহ থকা সত্ত্বেও কিয় ইয়াৰ পৰা এটা মানুহক কিয় নমিনেশ্যন দিয়া নাই সেইটো মানুহ বিজেপি পাৰ্টিৰ মানুহ খং আছে সেইবিলাক চাইলেণ্ট ভোট দিব সেইবিলাকে নিবিচাৰে বাহিৰৰ এটা মানুহ ইয়াত দিব এইটো মই এবাৰ জানো ধলাইৰ কি কৰিব লগা আছে আপুনি কি ভাবে ধলাই কি কৰিব লাগে যে ইমান বছৰ হোৱা নাই চাওক বহুত প্ৰব্লেম ধলাই যদি আপুনি চাই লাষ্ট 3 টাইমছ MLA 2 টাইমছ মিনিষ্টাৰ যি কাম হ'ব লাগিছে ধলাই হোৱা নাই মানে আপুনি গাঁৱৰ ভিতৰত সোমালে এটাও ভাল ৰাস্তা নাই এইবোলে মেইন ৰোড চাব মেইন ৰোডগুলো অলপ ভাল কিন্তু ভিতৰত এটাই ৰাস্তা ভাল নহয় পানীয় জল আপুনি গাঁৱত যাওক না প্ৰতিটো ঘৰত সোমাই চাওক পানীয় জলৰ কোনো ব্যৱস্থাই নাই মানে উইকলি এদিন দে 2 দিন পিছত এদিন পানী দে মানুহবিলাকে বৰ খোৱা পানীৰ বৰ দিগদাৰী হয় চাওক মই চেষ্টা কৰিম মই টাইমো বেছি নাপাওঁ মাত্ৰ 15-16 মাস পাম মই তবু আমি চেষ্টা কৰিম যিবিলাক কাম বন্ধ আছে সেইবিলাক চালু কৰা মেইনলি এইটো মোৰ কাম হ'ব ইয়াতে যেটা মেডিকেল ফেচিলিটি যেটো এক বৰ বিয়া ইয়াতে দুখীয়া মানুহ সব মানুহ গৰীব মানুহ এটা মানুহক মানে এই হস্পিটেলৰ কোনো কাম নাই এটা 100 বেড হস্পিটেল হৈছিল আমাৰ আগৰ যিজন মিনিষ্টাৰ আছিল সি বনাইছিল আপোনাৰ পালংঘাটত মডেল হস্পিটেল সি হস্পিটেলত ইমান ধুনীয়াকৈ বনাইছিল বহুত বস্তু আছে ইয়াত এক্সৰে মেচিন সিটি স্কেন সববিলাক আছে কিন্তু এটা আশ্চৰ্য ব্যাপাৰ এজন মন্ত্ৰী হৈ এটা ডক্টৰ আনিব পৰা নাই সেইটো বৰ বেয়া লাগে সেইটো মই চেষ্টা কৰিম লাগিলে এছেম্বলি এইবিলাক কুৱেশ্যন হ'ব মই যদি জিকি যাওঁ সেইবিলাক লৈ মই মাতিম এছেম্বলিত তো আপুনি ভাবে মানুহ আপোনাৰ লগত থাকিব আজিৰ দিনত 100% থাকিব ইমান দিনৰ মোৰ পৰিশ্ৰম এইটো মই জানো যে মানুহ আমাৰ লগত আছে ৰাইজ আমাৰ লগত আছে ধন্যবাদ জয়ন্ত শুনিছে বহুত কিবা কাম কৰিব লগা আছে ধলাই কাৰণে নিশ্চয় অনিৰুদ্ধ সংযুক্ত হৈ থাকিব আমি সামগ্ৰীলৈ পুনৰ লৈ যাম আমাৰ দৰ্শকসকলক ভাস্কৰ জ্যোতি শইকীয়া আমাৰ সৈতে থাকিব লগতে দিবাকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছো এইখিনি মুহূৰ্তত দিবাকৰ কোনটো ভোট গ্ৰহণ কেন্দ্ৰত আপুনি উপস্থিত আছে সামগ্ৰীৰ নিশ্চয়কৈ জয়ন্ত মই এই মুহূৰ্তত উপস্থিত আছো সামগুৰি বিধানসভা সমষ্টিৰ লৰিমুখত আৰু দেখুৱাইছো পুৱাৰে পৰা ভোট গ্ৰহণ কেন্দ্ৰৰ সন্মুখত লাইন লাগিছে ইয়াৰ যিহেতু ভোটদান কৰিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইয়াৰ ৰাইজ সমবেত হৈছে আৰু আমি দেখুৱাইছো এয়া কৰৈগুৰি মজলীয়া বিদ্যালয় য'ত দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু তাতে এতিয়া দেখা গৈছে এইসকল লোক ইয়াৰ স্থানীয় ৰাইজ পুৰুষ মহিলা যুৱক যুৱতী সকলো ওলাই আহিছে ভোটদান কৰিবলৈ আৰু পুৱাৰে পৰা ভিৰ দেখা গৈছে এই ভোট গ্ৰহণ কেন্দ্ৰত আৰু যিহেতু এইটো ভোট গ্ৰহণ কেন্দ্ৰতে সাংসদ ৰকিবুল হুছেইনো আহিব ভোটদান কৰিবলৈ আমি সেই ভোট কেন্দ্ৰতে আছো দেখুৱাইছো পুৱাৰে পৰা ভোটদান কৰিবলৈ ৰাইজে ভিৰ কৰিছে আমি স্থানীয় লোক আছে তেনেকুৱা মন্তব্য ল'বলৈ চেষ্টা কৰিম ভোট দিবলৈ আহিছে ৰাতিপুৱা ভোট দিবলৈ আহিছোঁ মানুহৰ বহুত ভিৰ হৈছে এটা খৰৈগুৰি মাজুলীয়া বিদ্যালয় খণ্ড আপোনালোকৰ পূৰ্বৰ যি বিধায়ক বৰ্তমান সাংসদ ৰকিবুল হুছেইনে ইয়াতে ভোট দিব মই ভোট নিশ্চয়কৈ ইয়াতে যিহেতু ৰকিবুল হুছেইনে ভোটদান কৰিব আৰু দেখা গৈছে ইয়াত
পুৱাৰে পৰা ৰাইজৰ ভিৰ হৈছে ভোটদান সাব্যস্ত কৰিবলৈ। আৰু যিটো ভোট কেন্দ্ৰ, দুটাকৈ ভোট কেন্দ্ৰ আছে। লৰিমুখৰ যি কৰৈগুৰি মজলীয়া বিদ্যালয়ত দেখা গৈছে এই ভোট কেন্দ্ৰৰ সন্মুখত ভিৰ কৰিছে বহু লোকে আৰু ভোটদান কৰিবলৈ ওলাই আহিছে। আহিছে ছাৰ, মানুহৰ ভিৰ বহুত হৈছে, বহুত ভিৰ হৈছে। আমাৰ ইয়াত ৰখিবলৈ ভোটদান কৰা আমাৰ 6 নম্বৰ ৱাৰ্ডত আপোনাৰ 1113টা ভোট আছে আৰু আমাৰ 5 নম্বৰ ৱাৰ্ডত আপোনাৰ ভোট আছে আপোনাৰ 900 ওপৰত আছে। শান্তিপূৰ্ণভাৱে হ'ব বিচাৰোঁ, আমি এইটোৱে বিচাৰোঁ। নিশ্চয়কৈ ইয়াত ৰাইজে ভিৰ কৰিছে আৰু ভোটদান কৰিবলৈ সাজু হৈছে আৰু পুৱা 7 বজাৰ পৰাই ভোটদান কৰিবলৈ সাজু হৈছে আৰু দীঘলীয়া লাইন দেখা গৈছে। আৰু এই লৰিমুখৰ এই কৰৈগুৰি মজলীয়া বিদ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে। জয়ন্ত, নিশ্চয় যথেষ্ট সংখ্যক লোকৰ সমাগম। যদি আৰু আপুনি কিছু ভোটাৰৰ পৰা আপুনি মনোভাৱ বিচাৰে, কিছু মন্তব্য বিচাৰে, কি আশাৰে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে, চামগুৰি যথেষ্ট এবাৰ আকৰ্ষণীয় হৈ উঠিছে। দিবাকৰ, মই পুনৰ আমি যি ভোটাৰ আছে ভোটাৰৰ কাষলৈ যাম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু ইয়াত বহু লোক আছে ভোটদান কৰিবলৈ আহিছে, কি আশা কৰিছে? আশা কৰিছোঁ যে বস্তু যে মূল্য যিমান বাঢ়িছে সেইটো কাৰণেহে কৈ আছোঁ ভোট আমি নিদিওঁ, বিজেপি নিজে নিদিওঁ। আপুনি ভোটদান কৰিবলৈ আহিছে, দেৰিকে দিব ভোটদান। কি আশা কৰে চৰকাৰৰ পৰা, কি আশা কৰে? মূল্য ৰোধ কৰিব লাগে, সেইটোৱে কথা আৰু। নিশ্চয়কৈ তেওঁলোকে কৈছে যে মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, তেওঁলোকে সেয়াই আশা কৰে আৰু সেই উদ্দেশ্যে তেওঁলোকে ভোটদান কৰিবলৈ ওলাই আহিছে। আৰু দেখা গৈছে ভোট কেন্দ্ৰৰ সন্মুখত বহু লোকে ভিৰ কৰিছে, কোনোবাই লাইন পাতি আছে, কোনোবাই ভোট কেন্দ্ৰৰ সন্মুখত ৰৈ আছে যে কিছু ভিৰ কমিলে তেওঁলোকে ভোটদান কৰিব। এনেদৰে দেখা গৈছে চামগুৰি সমষ্টিৰ লৰিমুখত এতিয়া ভোটাৰ ৰাইজে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। জয়ন্ত, দিবাকৰ দেখুৱাই থাকিব দৃশ্য আপুনি। লৰিমুখ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱেশ আমি পৰৱৰ্তী সময়তো দেখুৱাম। আৰু এনেদৰেই একাংশ ভোটগ্ৰহণ কেন্দ্ৰত যথেষ্ট ভিৰ দেখিবলৈ পোৱা হৈছে ভোটাৰ ৰাইজৰ, আনহাতে একাংশ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ উপস্থিতি সেৰেঙাও দেখিবলৈ পোৱা হৈছে। 7:25 হ'ল, 25 মিনিট গ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ। গতিকে সময় বাগৰাৰ লগে লগে ভোটাৰৰ শাৰী যথেষ্ট দীঘলীয়া হ'ব। লগতে আশা প্ৰকাশ কৰিছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে, আত্মবিশ্বাস প্ৰকাশ কৰিছে আজি ইভিএমত তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব এইসকল ভোটাৰে। আৰু এই বিশেষ সম্প্ৰচাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ 5 সমষ্টিৰ উপ নিৰ্বাচনৰ বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি।